নমস্কাৰ ফ্ৰেণ্ডছ, ওয়েলকাম বেক টু এডুকেডান স্মাৰ্ট ক্লাसेस। আজি পুনৰ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো। আজি এই ভিডিঅ'টোৰ মাজেৰে আমাৰ আসাম লিটাৰেচাৰৰ এনচিয়েন্টৰ পৰা মডাৰ্ণ টাইমলৈ যিমানখিনি ডিটেইলছ আছে গোটেইখিনি এটা ভিডিঅ'তে আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোত আপোনালোকে এনচিয়েন্টৰ পৰা মডাৰ্ণ টাইমছলৈ যিমানখিনি আমাৰ গ্ৰন্থ বা পুথি আছে বা যিমানখিনি আমাৰ কি পাৰ্সনালিটি আছে বা ৰাইটাৰ্ছ আছে, অথাৰ্ছ আছে আৰু তেওঁলোকৰ কন্ট্ৰিবিউশন এই গোটেইখিনি আপোনালোকে জানিব পাৰিব। তাৰ লগতে যিমানটা আমাৰ আসাম লিটাৰেচাৰত ফেজেছ আছিলে ফ্ৰম প্ৰি বৈষ্ণৱ এৰা টু বৈষ্ণৱ এৰা, দেন জোনাকী এজ, যিমানখিনি ফেজ আছে গোটেইখিনি বিষয়ে আপোনালোকে জানিব পাৰিব। দেন আপোনালোকে ইয়াতে যিবোৰ অথাৰ্ছ আছে তেওঁলোকৰ পেন নেম বা তেওঁলোকৰ যি টাইটেলছ দিয়া হৈছিলে এইবোৰৰ কথাও আপোনালোকে জানিব পাৰিব। প্লাছ আপোনালোকে এৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন যি পোৱা আছে গোটেইখিনি কথা আমি ইয়াতে ডিসকাস কৰিম। গতিকে আপোনালোকে যদি ভিডিঅ'টো লাষ্টলৈ চাই থাকে আপোনালোকে এটা ভিডিঅ'তে গোটেইখিনি আসাম লিটাৰেচাৰৰ কথা জানিব পাৰিব। গতিকে দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ ক্লাছটো। ওকে ফ্ৰেণ্ডছ, লেটছ ষ্টাৰ্ট। আমাৰ এনচিয়েন্ট টাইমৰ পৰা যদি আমি আসামিজ লিটাৰেচাৰৰ বিষয়ে জানিবলৈ চাওঁ তেতিয়াহ'লে আমাৰ যিখন সবচে পুৰণা পুথি যিখন অসমীয়া ভাষাত লিখা হৈছিলে সেইখনৰ নাম আছিলে চাৰিয়পদ। আৰু চাৰিয়পদখন কেতিয়া লিখা হৈছিলে? 14th century BC-তে লিখা হৈছিলে। BCE মানে আমাৰ বিফৰ খ্ৰীষ্টতে লিখা হৈছিলে আৰু ইয়াক ওল্ডেষ্ট ৰিটেন স্পেচিমেন ইন আসামিজ লেংগুৱেজ বুলি কনচিডাৰ কৰা হয়। আৰু তাৰ উপৰি ইয়াক যদি আমি চাওঁ তেতিয়াহ'লে এইখন কি হয়? এইখন একচুৱেলি বুদ্ধিষ্ট হাইম হয়, মানে আমাৰ বুদ্ধ ধৰ্মৰ কিছুমান মন্ত্ৰ তাতে লিখা আছে যাক লিখিছিলে সাহাজন্য কাল্ট, মানে যিটো বজ্ৰায়ান সেক্ট থাকে অফ বজ্ৰায়ান সেক্ট অফ কি বুদ্ধিজিম, মানে আমাৰ বুদ্ধিজিমত তিনটা আছে নহয়, হিনয়ান, মহায়ান আৰু বজ্ৰায়ান। বজ্ৰায়ান সেক্টৰ এটা কাল্ট আছে তাক কোৱা হয় সাহাজন্য কাল্ট। আৰু তাৰে যিবিলাক মংক আছিলে তেওঁলোক সিদ্ধাচাৰ্যাছ বুলি কৈছিলে আৰু তেওঁলোকে এই চাৰিয়পদক কম্পোজ কৰিছিলে। আৰু ইয়াক পিছত ৰিডিস্কভাৰ কৰিছে হৰ প্ৰসাদ শাস্ত্ৰীয়ে ইন 1907। যদি কুৱেশ্যন আহে তেতিয়াহ'লে আপোনালোকক যদি সোধে যে হুইচ ইজ দ্য ওল্ডেষ্ট ৰিটেন স্পেচিমেন ইন আসামিজ লেংগুৱেজ তেতিয়াহ'লে তাৰ উত্তৰ হ'ব চাৰিয়পদ। আৰু ইয়াক কোনে ৰিডিস্কভাৰ কৰিছে সুধিলে আপোনালোকে লিখিব লাগিব যে এইটো হৰ প্ৰসাদ শাস্ত্ৰী। ঠিক আছে, তেতিয়াহ'লে দ্য ওল্ডেষ্ট ৰিটেন স্পেচিমেন ইন আসামিজ লেংগুৱেজ কি হয়? চাৰিয়পদ। নেক্সট আমি চাওঁ যে প্ৰি বৈষ্ণৱ এৰা। প্ৰি বৈষ্ণৱ এৰা মানে শংকৰদেৱ মাধৱদেৱৰ আগৰ সময়খিনিত কোন কোন মেইন স্কলাৰ্ছ আছিলে সেইখিনি আমি চাবলৈ লৈছো। যদি চাওঁ তেতিয়াহ'লে তাৰে মেইন স্কলাৰ্ছ কিছুমান আছে, যেনে হেম সৰস্বতী। হেম সৰস্বতী কাৰ কোৰ্টত আছিলে? তেওঁ আছিলে কিং দুৰ্লভ নাৰায়ণৰ কোৰ্টত। আৰু দুৰ্লভ নাৰায়ণ কিং আছিলে ক'ৰ? কমতা কিংডমৰ। ওকে, আৰু তেওঁৰ যদি মেজৰ কন্ট্ৰিবিউশন চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁ লিখিছিলে প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সম্বাদ, এই দুখন পুথি তেওঁ লিখিছিলে। ওকে, নেক্সট হৈছে ৰুদ্ৰকণ্ডলী। ৰুদ্ৰকণ্ডলী আছিলে কছাৰী কিং তম্ৰধ্বজৰ কোৰ্টত। কছাৰী কিং তম্ৰধ্বজে তেওঁ পেট্ৰনাইজ কৰিছিলে আৰু তেওঁ লিখিছিলে মহাভাৰতৰ দ্ৰোণ পৰ্বটো। ঠিক আছে, নেক্সট যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে নেক্সট যিজন স্কলাৰ আছিলে সেইজন হৈছে হৰিহৰ বিপ্ৰ। হৰিহৰ বিপ্ৰ কাৰ কোৰ্টত আছিলে? দুৰ্লভ নাৰায়ণ, এগেইন কমতা কিংডমৰ কিং দুৰ্লভ নাৰায়ণৰ কোৰ্টত হৰিহৰ বিপ্ৰ আছিলে। আৰু তেওঁ কি লিখিছিলে? বুব্ৰু বাহনৰ যুদ্ধ আৰু লৱ কুশৰ যুদ্ধ, এই দুইখনৰ কম্পজিশ্যন কোনে কৰিছিলে? হৰিহৰ বিপ্ৰ। যদি কুৱেশ্যন আহে যে বুব্ৰু বাহনৰ যুদ্ধ কোনে লিখিছিলে তেতিয়াহ'লে কোন হ'ব? হৰিহৰ বিপ্ৰ। বা লৱ কুশৰ যুদ্ধ কোনে লিখিছিলে তেতিয়াহ'লে হ'ব হৰিহৰ বিপ্ৰ। ওকে, নেক্সট আমি চাইছো মাধৱ কণ্ডলী। মাধৱ কণ্ডলী আপোনালোকৰ মহামাণক্য অফ বৰাহী কিংডমৰ কোৰ্টত আছিলে আৰু তেওঁ কি কৰিছিলে? তেওঁ কৰিছিলে ট্ৰান্সলেশ্যন অফ ৰামায়ণ ইনটু আসামিজ লেংগুৱেজ। আৰু সেইকাৰণে শংকৰদেৱে তেওঁক অপৰামদী কবি বুলি এটা টাইটেল দিছিলে। ঠিক আছে, তেতিয়াহ'লে অপৰামদী কবি বুলি ক'লে আমি কাক জানো? মাধৱ কণ্ডলী। আৰু তেওঁ কি কৰিছিলে? তেওঁ ট্ৰান্সলেশ্যন অফ ৰামায়ণ ইনটু আসামিজ লেংগুৱেজ। ঠিক আছে, মনত ৰাখিব। নেক্সট আহিছো আমি বৈষ্ণৱ এৰা। বৈষ্ণৱ এৰা বুলি কোৱাৰ লগে লগে আমাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ সময়খিনি। আৰু তাতে গতিকে শংকৰদেৱৰ মেইন কন্ট্ৰিবিউশনখিনি আমি চাম। শংকৰদেৱ আমাৰ কোনটো টাইমৰ পৰা কোনটো টাইমলৈকে আছিলে? তেওঁৰ বাৰ্থ কেতিয়া হৈছিলে? 1449ত। আৰু ডেথ কেতিয়া হৈছিলে? 1569ত। এই দুটাও এটা কুৱেশ্যন আহিব পাৰে, সেইকাৰণে মই দি দিছো, আপোনালোকে এইটো চাই ল'ব। আৰু তেওঁৰ যদি মেজৰ যিবিলাক ৱৰ্ক আছে সেইবিলাক যদি চাব যাওঁ তেতিয়াহ'লে তেওঁৰ মেজৰ ৱৰ্কবিলাক হৈছে কীৰ্তন ঘোষা, ভাগৱত পুৰাণৰ ট্ৰান্সলেশ্যন, গুণমালা। নেক্সট হৈছে হৰিশ্চন্দ্ৰৰ উপাখ্যান, তাৰপিছত হৈছে নিমি নৱসিদ্ধ সংবাদ, তাৰপিছত হৈছে ভক্তি প্ৰদীপ, তাৰপিছত ভক্তি ৰত্নাকৰ, আনাদি প্ৰতন, ৰুক্মিণী হৰণ, পৰিজাত হৰণ, কৈলিয় গোপাল, পত্নী প্ৰসাদ, চীন যাত্ৰা। এইবোৰ হৈ গৈছে শংকৰদেৱৰ যিবিলাক ৰচনা। আৰু এইবিলাক কিছুমান কি হয়? অংকীয়া নাট, যিবোৰ তেওঁ 1 act প্লে কৰিছিলে সেইবিলাক হৈ গৈছে ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কৈলিয় গোপাল, পত্নী প্ৰসাদ, চীন যাত্ৰা।
আপোনালোকৰ এটা কোৱেশ্চন আহিব পাৰে যে শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাট কি হয় তে যদি চাই তেতিয়া হলে সেইখন হয় পত্নী প্ৰসাদখন হৈ গল প্ৰথমখন অংকীয়া নাট কিছুমানে হয়তো চীন যাত্ৰা বুলি ভাবিব পাৰে চীন যাত্ৰাখনো এখন নাট আছিলে অংকীয়া নাট কিন্তু চীন যাত্ৰাখনত কোনো ডায়লগ নাছিলে নো ডায়লগ ওকে সো কমপ্লিট ডায়লগ থকা যদি প্ৰথমখন অংকীয়া নাট হয় সেইখন কি হয় পত্নী প্ৰসাদ ঠিক আছে তো প্ৰথমখন অংকীয়া নাট পত্নী প্ৰসাদ আৰু প্ৰথমখন যদি কোনো ডায়লগ নোহোৱা কৰি খুধে তেতিয়া হলে সেইখন কি হ'ব চীন যাত্ৰা ঠিক আছে নেক্সট আমি চাবলৈ লৈছো মাধৱদেৱৰ কন্ট্ৰিবিউশন মাধৱদেৱৰ যদি কন্ট্ৰিবিউশন চাও তেতিয়া হলে তেওঁৰ সবচে ইম্পৰ্টেন্ট কন্ট্ৰিবিউশন হৈছে নামঘোষাক হাজাৰী ঘোষা বুলি কোৱা হয় কাৰণ তাতে 1000টা ভাৰ্সেস আছিলে নেক্সট হৈছে ভক্তি ৰত্নাৱলী তাৰ পিছত জন্ম ৰহস্য নাম মালিকা আদিকাণ্ড ৰামায়ণ তাৰ পিছত গুৰু ভটিমা ধ্যান বৰ্ণনা বৰগীত ঝুমুৰাজ তাৰ পিছত অৰ্জুন ভঞ্জন সুৰ ধৰা পিপৰা গুছোৱা ভূমি লেটুৱা আৰু ভঞ্জন বিহাৰ আৰু এইবোৰ গুটেবোৰ কি হয় ঝুমুৰাজ হয় ঝুমুৰাজবোৰো অংকীয়া নাটৰ নিচিনা কিছুমান কি হয় ওৱান এক প্লেস ওকে এই গুটেবোৰ আপোনাৰ ঝুমুৰাজ হয় ঠিক আছে তো মনত ৰাখিব মাধৱদেৱৰ কন্ট্ৰিবিউশন খিনি ওকে নেক্সট আমি চাবলৈ লৈছো অনন্ত কণ্ডলীও মাধৱদেৱ শংকৰদেৱৰ টাইমতে আছিলে আৰু তেওঁৰ যিবোৰ মেজৰ কন্ট্ৰিবিউশন চাবলৈ যাওঁ তেতিয়া হলে হৈছে কুমাৰ হৰণ মহিৰাৱণ বধ সীতাৰ পাতাল প্ৰৱেশ এটো একচুয়ালি পাতাল হ'ব লাগিছিলে পাতাল প্ৰৱেশ তাৰ পিছত হৈছে ৰাম সৰস্বতীও ঠিক শংকৰদেৱ মাধৱদেৱৰ সময়তে আছিলে আৰু তেওঁৰ যদি কন্ট্ৰিবিউশন চাও তেতিয়া হলে তেওঁ কি কৰিছিলে ট্ৰান্সলেটেড মহাভাৰতখন অসমীয়ালৈ ট্ৰান্সলেট কৰিছিলে ৰামায়ণখন কোনে কৰিছিলে মাধৱ কণ্ডলী আৰু মহাভাৰতখন কোনে কৰিছে ৰাম সৰস্বতী আপোনালোকে মনত ৰাখিব নেক্সট আমি চাও যদি ভট্টদেৱক কি বুলি কয় ফাদাৰ অফ আসামিজ প্ৰোজ বুলি কোৱা হয় কাৰণ ইয়াৰ আগতে যিমানখিনি লিটাৰেচি সোর্স আপোনালোকে দেখা পাব গোটেইবোৰ কি আছিল ইন পোয়েট্ৰি ফৰ্ম আছিল মানে কবিতা ফৰ্মত আছিল কিন্তু প্ৰোজৰ ষ্টাৰ্টিং কোনে কৰিছিল ভট্টদেৱে আৰু তেওঁৰ যিবোৰ ৰিটেন ওয়ার্কস আছে হেবোৰ কি হৈছে কথা ভাগৱত ভক্তি বিবেক এইবোৰ হৈ গল ভট্টদেৱৰ কিছুমান ৰিটেন লিটাৰেচাৰ ঠিক আছে নেক্সট যদি আমি ইতিয়া আহো দে মডাৰ্ন টাইম আফটাৰ একচুয়ালি ভট্টদেৱ হন্তৰ পিছত মানে আফটাৰ বৈষ্ণৱ এৰাৰ পিছত আমি মেইনলি কি পাওঁ আহোম বিলাকৰ যিবিলাক বুৰঞ্জীজ আছিল আৰু কোচ বিলাকৰ যিবিলাক বংশাৱলী আছিল সেইবিলাকে মেইন লিটাৰেসি সোর্সেস গতি সেইখিনি বাদ দি আমি এটা ডাইৰেক্ট আহিছো মডাৰ্ন এৰাত যদি আমি চাবলৈ যাওঁ তেতিয়া হলে যিখন প্ৰথম অসমীয়া ভাষাত প্ৰিন্টেড পুস্তক বা কিতাপ হয় সেইখনৰ নাম কি হয় ধৰ্ম পুস্তকখন একচুয়ালি কি হয় সেইখন হয় ট্ৰান্সলেশন অফ নিউ টেষ্টামেন্ট অফ দি বাইবেল মানে বাইবেলৰ যি নিউ টেষ্টামেন্ট আছে তাক ট্ৰান্সলেট কৰি পেলাই ধৰ্ম পুস্তক নাম দিয়া হৈছিল আৰু সেইখনে কি হয় ফাৰ্স্ট প্ৰিন্টেড লিটাৰেচাৰ অফ আসামিজ ল্যাঙ্গুৱেজ আৰু এখন কোনে লিখিছিলে একচুয়ালি এখন লিখিছিলে উইলিয়াম কেৰে বুলি এজন ৰাইটাৰে আৰু তেওঁক এখন ট্ৰান্সলেট কৰিব কাৰণে কোনে হেল্প কৰিছিলে অসমীয়া আত্মাৰাম শৰ্মাই ঠিক আছে এটো মনত ৰাখিব যে উইলিয়াম কেৰে এই ধৰ্ম পুস্তকখন লিখিছিলে আৰু তেওঁ ট্ৰান্সলেট কৰিব কাৰণে হেল্প কৰিছিলে আত্মাৰাম শৰ্মাই ঠিক আছে নেক্সট আমি আহিছো এতিয়া অৰুণোদয় ভেৰি ইম্পৰ্টেন্ট এখন হৈ যায় আমাৰ কি ফাৰ্স্ট আসামিজ ম্যাগাজিন ঠিক আছে অৰুণোদয়খন কি হয় ফাৰ্স্ট আসামিজ ম্যাগাজিন কিতিয়া প্ৰথমবাৰ পাবলিশ হৈছিল ইন 1846 মনত ৰাখিব এইবিলাক কোৱেশ্চন আহে তাৰ পিছতে কোৰ পৰা পাবলিশ হৈছিল শিৱসাগৰ মিছন প্ৰেছৰ পৰা পাবলিশ হৈছিল আৰু ইয়াৰ প্ৰথম এডিটৰ কোন হয় হেতু কোৱেশ্চন খুব আহে নাথান ব্ৰাউন মনত ৰাখিব আৰু তাক প্ৰিন্ট কোনে কৰিছিল অলিভাৰ কাটা ঠিক আছে এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰ খুব আহিয়ে থাকে তো এইকাৰণে মই দি দিছো আপোনালোকে চাই ল'ব ঠিক আছে নেক্সট আমি চাবলৈ লৈছো আনন্দৰাম ঢেকিয়াল ফুকনৰ যদি কন্ট্ৰিবিউশন চাবলৈ যাওঁ তেতিয়া প্ৰথম পুস্তক হৈছে ইংলেণ্ডৰ বিৱৰণ তাৰ পিছত হৈছে অসমীয়া লৰাৰ মিত্ৰ আৰু থাৰ্ড হৈছে আ ফিউ ৰিমাৰ্কস অন দি আসামিজ ল্যাঙ্গুৱেজ ঠিক আছে নেক্সট আহিছে গুণাভিৰাম বৰুৱাৰ যদি আমি চাওঁ তেতিয়া হলে তেওঁৰ এখন ড্ৰামা আছিলে সেইখন আছিলে ৰাম নৱমী এইখনক কি বুলি কোৱা হয় দ্য ফাৰ্স্ট সোশ্যাল ড্ৰামা মানে সোশ্যাল ইস্যুজৰ ওপৰত প্ৰথমখন ড্ৰামা খনৰ নাম কি হয় ৰাম নৱমী আৰু এখন কোনে লিখিছিলে গুণাভিৰাম বৰুৱাই আৰু তাৰ পিছত তেওঁ লিখিছিলে অসম বুৰঞ্জী আৰু কিছুমান কঠিন শব্দৰ ৰহস্য ভাষা এখনো তেওঁ কম্পোজ কৰিছিল ওকে নেক্সট আমি চাইছো হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰিছিলে হেমকোষ যিখন অসমীয়াৰ প্ৰথম ডিকশনাৰী বুলি কোৱা হয় হেমকোষ ঠিক আছে নেক্সট হৈছে অসমীয়া ব্যাকৰণ তাৰ পিছত কানিয়া কীৰ্তন এখন সোশ্যাল ড্ৰামা তাৰ পিছত বাহিৰে ৰং সং ভিতৰে কোৱা ভাতৰি এখনো এখন সোশ্যাল স্যাটায়াৰ মানে কি হয় কিছুমান সোশ্যাল ইস্যুৰ ওপৰত যেতিয়া অলপ কমেডি কৰি পেলাই কিবা এখন ড্ৰামা বনোৱা হয় সেইখনকে স্যাটায়াৰ বুলি কোৱা হয় তো বাহিৰে ৰং সং ভিতৰে কোৱা ভাতৰি এখন হেমচন্দ্ৰ বৰুৱাই কম্পোজ কৰিছিলে
নেক্সট হৈছে আদিপাঠ আৰু পাঠমালা এইবোৰ কি হয় স্কুল টেক্সট বুকস তেওঁ কিছুমান লিখিছিলে ঠিক আছে ইয়াৰ পিছতে আহিছে জোনাকী এজ জোনাকী এজ বুলি কোৱাৰ লগে লগে এটু কোৱা হয় ৰোমান্টিক এজ বুলি কোৱা হয় ঠিক আছে কিয় কাৰণে কাৰণ ইয়াৰ আগতে যিমানখিনি পুথি লিখা হৈছিলে সেইবোৰ আইডাৰ কি আছিল ভক্তিমূলক আছিল নাইবা কি আছিল কিছুমান সোশ্যাল ইস্যুজৰ ওপৰত আছিল কিন্তু কোনো ধৰণৰ ৰোমান্টিসিজম তাতে নাছিল কিন্তু আফটাৰ জোনাকী romanticism entered in Assamese literature ঠিক আছে আৰু জোনাকী এজ বুলি কিয় কোৱা হয় কাৰণ জোনাকী ম্যাগাজিন এখন পাবলিশ কৰা হৈছিল ইন 1889 আৰু এখন কোনে পাবলিশ কৰিছিল এটা গ্ৰুপ আছিল অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু এই গ্ৰুপটোৱে এই ম্যাগাজিনখন পাবলিশ কৰিছিল ইয়াৰ প্ৰথম এডিটৰ কোন আছিল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ফাৰ্স্ট সেক্ৰেটাৰী কোন আছিল শিৱ শৰ্মা ঠিক আছে এইবিলাক মনত ৰাখিব এই কোৱেশ্চন আহে নেক্সট চন্দ্ৰ কুমাৰ আগৰৱালাৰ যদি আমি কন্ট্ৰিবিউশন চাবলৈ যাওঁ তেতিয়া হলে প্ৰথম হৈছে বনকুঁৱৰী সেকেন্ড হৈছে প্ৰতিমা থাৰ্ড হৈছে বিন বৈৰাগী আৰু ফোৰ্থ হৈছে চন্দ্ৰ অমৃত আৰু যেটো বনকুঁৱৰী হয় হেখন হৈছে ফাৰ্স্ট আসামিজ romantic poem যদি হুদে which is the first Assamese romantic poem তেতিয়া কি হ'ব বনকুঁৱৰী ঠিক আছে তাৰ পিছতে আমি চাইছো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কথা ওকে তো তেওঁৰ যদি কন্ট্ৰিবিউশন চাবলৈ যাওঁ তেতিয়া হলে তেওঁ কেবাটাও ফিল্ডত তেওঁ কন্ট্ৰিবিউট কৰি থৈ গৈছে প্ৰথম চাইছো আমি শৰ্ট ষ্টৰিজত যদি চাবলৈ যাওঁ তেতিয়া হলে প্ৰথম হৈছে পুৰভি আৰু সাধু কথাৰ কুকি জুনবিৰি আৰু কেহকালি ঠিক আছে এখন পোষ্টো মাছলি মানে তেওঁৰ মৃত্যুৰ পিছত এখন প্ৰকাশ পাইছিল ঠিক আছে তাৰ পিছত নেক্সট ফেৰী টেলছ মানে এখন চিলড্ৰেন ষ্টৰিজ বুলি ক'ব পাৰি যেনে বুঢ়ী আইৰ সাধু আৰু ককা দেউতা আৰু নাতি লৰা ওকে তাৰ পিছত হৈছে জুনুকা এইখন কি হৈছে এইখন হৈছে শিশু মানে চিলড্ৰেন ষ্টৰি ঠিক আছে চিলড্ৰেনছৰ কাৰণে ষ্টৰি তেওঁ লিখিছিলে তাৰ পিছত হৈছে পোয়েট্ৰি যদি চাবলৈ যাওঁ তেতিয়া হলে কদমকলি আৰু পদুমকলি এই দুইখন হৈছে পোয়েট্ৰি তাৰ পিছত ড্ৰামাছ যদি চাবলৈ যাওঁ তে ড্ৰামাছ কি আছিল আমাৰ ড্ৰামাছ আছিল লিটিকাই নুমল পাছনি শিকাৰপতি নিকাৰপতি তাৰ পিছতে জয়মতী কুঁৱৰী তাৰ পিছত চক্ৰধ্বজ সিংহ তাৰপিছত বেলিমাৰ এই যিখন জয়মতী কুঁৱৰী দেখিছে এইখনৰ ওপৰত মানে তেওঁ লিখাৰ ওপৰতে বেছ কৰি পেলাই পিছত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী সিনেমাখন বনাইছিলে ইন 1935 ওকে তাৰ পিছতে নেক্সট যদি চাওঁ তেওঁৰ নভেল তেওঁ কোনখন নভেল লিখিছিলে সেইখনৰ নাম হৈছে পদুম কুঁৱৰী ওকে আৰু স্যাটাইৰিকেল ওয়ার্ক মানে ইমাত্ৰ কলো স্যাটাইৰ কি বস্তু হয় তো যেটো যদি চাবলৈ যাওঁ তেতিয়া হলে কৃপাবৰ বৰুৱাৰ কাকতৰ টুকুলা তাৰপিছত কৃপাবৰ বৰুৱাৰ উফটনি তাৰপিছত বৰ বৰুৱাৰ বুলনি তাৰপিছত কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি ঠিক আছে এইবোৰ গোটেইবোৰ কি হয় স্যাটাইৰিকেল মানে সোশ্যাল ইস্যুৰ ওপৰত অলপমান কমেডি কৰি লিখা কিছুমান প্লিজ তাৰ পিছত হৈছে ৰিলিজিয়াছ ওয়াৰ্কো তেওঁ কিছুমান লিখিছিলে যেনে ভাগৱত কথা শ্ৰীকৃষ্ণ কথা আৰু তত্ত্ব কথা ঠিক আছে আৰু তাৰ পিছত এখন অটোবায়োগ্ৰাফিও আছে তেওঁৰ অটোবায়োগ্ৰাফি মানে নিজৰ বিষয়ে যেটা লিখি থৈ যায় তেতুকে আমি অটোবায়োগ্ৰাফি বুলি কওঁ হেখনৰ নাম কি হৈছে মোৰ জীৱনৰ পুৰণি ওকে তাৰ পিছত তেওঁ এডিটৰ আছিলে এখন ম্যাগাজিনৰ যিখনৰ নাম হৈছে বাহি আৰু তাতে আমাৰ যেটো মানে জাতীয় সংগীত আমাৰ ষ্টেট এন্থেম ও মোৰ আপোনাৰ দেশ হেতু প্ৰকাশ পাইছিল ওকে ঠিক আছে মনত ৰাখিব ও মোৰ আপোনাৰ দেশ প্ৰথম কোড প্ৰকাশ হৈছিল বাহি নামৰ আলোচনীখনত আৰু এখনৰ এডিটৰ কোন আছিল আমাৰ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে নেক্সট আমি চাইছো হেমচন্দ্ৰ গোস্বামী তেওঁৰ যদি আমি কন্ট্ৰিবিউশন চাওঁ তেতিয়া হলে প্ৰথম হৈছে অসমীয়া সাহিত্যৰ চানেকি সেকেন্ড হৈছে ফুলৰ চাকি তাৰপিছত পুৰণি অসমৰ বুৰঞ্জী কাকু আৰু হিয়া নিবিলাও তাৰপিছত কথা কিতাক তেওঁ এডিট কৰিছিল আৰু তেওঁৰ সবচে ফেমাস যিখন কন্ট্ৰিবিউশন হেতু হৈছে প্ৰিয়তমাৰ চিঠি যিখনক ফাৰ্স্ট আসামিজ সনেট মানে কি হয় 14 লাইনছৰ পোয়েম বিলাকক কি বুলি কোৱা হয় সনেট বুলি কোৱা হয় আৰু এটো প্ৰথম অসমীয়া সনেট কোনে লিখিছিলে হেমচন্দ্ৰ গোস্বামী তাৰ নাম কি আছিল প্ৰিয়তমাৰ চিঠি মনত ৰাখিব ওকে এইখিনি আছিল জোনাকী এজৰ পিছত আসলতে এটা নতুন এজ বুলি কয় একচুয়ালি ৰামধেনু এজ মানে এখন নতুন ম্যাগাজিন আহিছিলে তাৰ পিছত আকৌ নতুন কিছুমান ৰাইটাৰ্স তাৰ পৰা ডেভেলপ হৈছে যেনে এতিয়া বৰ্তমান যিবোৰ ডাঙৰ ৰাইটাৰ্সৰ কথা আপোনালোকে জানে যেনে হিৰেন ভট্টাচাৰ্য হুমেন বৰগোহাঁই তেওঁলোকে সব ৰামধেনু ম্যাগাজিনৰ পৰাই তেওঁলোকে প্ৰথম প্ৰকাশ কৰি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে আৰু গতিকে আমি ৰামধেনু ম্যাগাজিনৰ ফালে নাযাও এতিয়া আমি ডিসকাস কৰিব ওলাইছো সাহিত্য সভা আমাৰ অসম সাহিত্য সভাৰ বিষয়ে ডিসকাস কৰিব লৈছো অসম সাহিত্য সভা ফৰ্ম কেতিয়া হৈছিলে ইন 1917 আৰু তাৰ মোটো কি হয় চিৰ চেনেহি মোৰ ভাষা জননী ঠিক আছে এইবিলাক কোৱেশ্চন মানে
সচৰাচৰ আমাৰ গভৰ্ণমেণ্ট এক্সামবোৰত সুধিয়ে থাকে তে ফৰ্ম কেতিয়া হৈছিলে 1917 মটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী আৰু কোনে লিখিছিলে এইটো মিত্ৰদেৱ মহন্তই লিখিছিলে আৰু অসম সাহিত্য সভাৰ প্ৰথম প্ৰেসিডেন্ট কোন আছিলে অসম সাহিত্য সভাৰ প্ৰথম প্ৰেসিডেন্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম সেক্ৰেটাৰী কোন আছিলে শৰৎ চন্দ্ৰ গোস্বামী আৰু বৰ্তমান যদি কাৰেন্ট প্ৰেসিডেন্ট চাও কোন হয় বসন্ত কুমাৰ গোস্বামী এইখিনি আপোনালোকে চাই যাব ওকে নেক্সট আমি চাব লৈছো authors sobriquet and pen names মানে আমি authors বিলাকৰ বিষয়ে আৰু তেওঁলোকক যি টাইটেল দিয়া হৈছিল প্লাস তেওঁলোকৰ পেন নেম মানে তেওঁলোকে কিছুমান ছদ্ম নাম লৈ পেলাই লিখিছিলে তো সেই পেন নেমস বিলাক আমি চাই লম তে অম্বিকাগিৰি ৰায়চৌধুৰী তেওঁ টাইটেল দিয়া হৈছিল অসম কেশৰী বুলি ঠিক আছে তাৰপিছত আনন্দ চন্দ্ৰ আগৰৱালাক টাইটেল দিয়া হৈছিল ভাঙনি কোঁৱৰ কাৰণ ভাঙনি কোঁৱৰ কিয় দিয়া হৈছিল কাৰণ তেওঁ কেবাখনো গ্ৰন্থ ট্ৰান্সলেট কৰিছিল আৰু তেওঁ এটা পেন নেম ইউজ কৰিছিল মানে ছদ্ম নাম ইউজ কৰিছিল হেতুৰ নাম হৈছে শ্ৰী হৰ্ষ ঠিক আছে তাৰ পিছত আনন্দৰাম ঢেকিয়াল ফুকন তেখেতক টাইটেল দিয়া হৈছিল এ নেটিভ তাৰ পিছত হৈছে বিষ্ণু প্ৰসাদ ৰাভা তেওঁ টাইটেল দিয়া হৈছিল কলাগুৰু আৰু তেওঁ এটা পেন নেম ইউজ কৰিছিল হেতু হৈছে বিষ্ণু প্ৰিয়া ৰাভা ঠাকুৰীয়া ঠিক আছে তাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱা তেখেতক টাইটেল দিয়া হৈছিল ৰসৰাজ আৰু সাহিত্যৰতী আৰু তেওঁৰ ছদ্ম নাম আছিল কৃপাবৰ বৰুৱা তাৰ পিছত হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁক টাইটেল দিয়া হৈছিল ৰূপ কোঁৱৰ তাৰ পিছত হৈছে ইন্দিৰা গোস্বামী মানে আমাৰ যেটো ছদ্ম নাম হয় হেতু হৈছে মামনি ৰয়ছম গোস্বামী ওকে তাৰ পিছত হৈছে ৰজনীকান্ত বৰদলৈ তেওঁক উপন্যাস সম্ৰাট বুলি টাইটেল দিয়া হৈছিল আৰু তেওঁ এটা ছদ্ম নাম ইউজ কৰিছিল হেতু কি হয় ভোলাই শৰ্মা তাৰ পিছত হৈছে নবীন চন্দ্ৰ বৰদলৈ তেখেতক কৰ্মবীৰ বুলি টাইটেল দিয়া হৈছিল তাৰ পিছত হেম বৰুৱাক ত্যাগবীৰ বুলি কোৱা জনা যায় আৰু তেওঁৰ ছদ্ম নাম হৈছে সোনাৰাম চান্দ তাৰ পিছত হৈছে নৱকান্ত বৰুৱাই পেন নেম ইউজ কৰিছিল এখুত ককাইদেউ আৰু সীমা দত্ত ওকে এখুত ককাইদেউ আৰু সীমা দত্ত নেক্সট হৈছে নীলমণি ফুকন তেখেতক বাগ্মী বৰ টাইটেল দিয়া হৈছিল নেক্সট হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা তেখেতক গীতি কবি টাইটেল দিয়া হৈছিল আৰু তেওঁৰ ছদ্ম নাম আছিল হৈবৰ অভয়পুৰীয়া তাৰ পিছত সৈয়দ আব্দুল মালিক তেখেতক অজগৰ টাইটেল দিয়া হৈছিল আৰু তেখেতে যেটো ছদ্ম নাম ব্যৱহাৰ কৰিছিল হেতু আছিল স্বামী অভগানন্দ ঠিক আছে তাৰ পিছত ৰেৱতী মোহন দত্ত চৌধুৰী আৰু তেখেতক টাইটেল দিয়া হৈছিল শিলভদ্ৰ তো এইকিটা আছিল কিছুমান টাইটেল প্লাস কিছুমান ছদ্ম নাম সব্ৰিকুৱেট বুলি কয় মানে হেতু হৈছে মানে টাইটেল যিবিলাক দিয়া হয় আৰু প্লাস পেন নেম মানে হৈছে যিবোৰ ছদ্ম নাম ব্যৱহাৰ কৰি ৰাইটাৰ্স বিলাকে কিছুমান গ্ৰন্থ লিখি থৈ গৈছে ওকে ইয়াৰ পিছত কিছুমান এৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন আমি চাবলৈ লৈছো এৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন তাতে সাহিত্য একাডেমি এৱাৰ্ড প্ৰথমবাৰ কোনে পাইছিলে হেতু হৈছে যতীন্দ্ৰনাথ দুৱাৰা আৰু তেওঁ কিহৰ কাৰণে পাইছিলে ফৰ বনফুল কি হয় এটা পোয়েট্ৰি হয় তো প্ৰথম যিজন লোকে অসমীয়া লোকে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে তেওঁ হৈছে যতীন্দ্ৰনাথ দুৱাৰা আৰু তেওঁ বনফুল কবিতাৰ বাবে এই এৱাৰ্ডটো পাইছিলে নেক্সট যদি চাও তেতিয়াহলে ফাৰ্ষ্ট নোবেল যিয়ে সাহিত্য একাডেমি এৱাৰ্ড পাইছে হেতু হৈছে ইয়াৰুইংগম নোবেলখনৰ নাম ইয়াৰুইংগম আৰু কোনে লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে তাৰপিছত ফাৰ্ষ্ট ফিমেল যোনে সাহিত্য একাডেমি এৱাৰ্ড পাইছে তেওঁৰ নাম হৈছে নলিনীবালা দেৱী আৰু তেওঁ অলকানন্দ নামৰ কবিতাটোৰ বাবে এই এৱাৰ্ডটো পাইছিলে তো এইবোৰ হৈ গ'ল কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ নৰ্মেলি আমাৰ গভৰ্ণমেণ্ট এক্সামবোৰত সুধি থাকে ওকে তাৰ পিছত হৈছে জ্ঞানপীঠ এৱাৰ্ড আমাৰ প্ৰথমবাৰ কোনে পাইছিলে ফাৰ্ষ্ট টাইম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে কিহৰ কাৰণে পাইছিলে ফৰ মৃত্যুঞ্জয়খন কি হয় নোবেল হয় আৰু কোনটো ইয়াৰত পাইছিলে 1979 তাৰ পিছত সেকেন্ড এৱাৰ্ড কোনে পাইছে মামনি ৰয়ছম গোস্বামীয়ে কাৰ কাৰণে পাইছিলে দতাল হাতীৰ উয়ে খোৱা হাওদা নামৰ যিখন নোবেল আছিলে সেইখনৰ কাৰণে পাইছিলে ইন দ্য ইয়াৰ 2000 আৰু থাৰ্ড পাইছে আমাৰ নীলমণি ফুকন আৰু তেওঁ ফৰ ওভাৰঅল ৱৰ্ক মানে তেওঁৰ গোটেই জীৱনৰ যিখিনি কাম তেওঁৰ তাৰ কাৰণে জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছিলে ইন 2021 ওকে তে এইখিনি আমাৰ গোটেইখিনি যিখিনি ফ্ৰম এনচিয়েন্ট টু মডাৰ্ণ এজ যিখিনি আমাৰ আসাম লিটাৰেচাৰৰ ফেক্টছ আছিলে মই আপোনালোকক এটা ভিডিঅ'ৰ মাজতে দিবলৈ চেষ্টা কৰিছো ইয়াৰ উপৰি কিছুমান ৰাইটাৰ্স আৰু বুকস সেইখিনি আপোনালোকক ডাটা আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল যদি চাই তাতে মই আপোনালোকক প্ৰভাইড কৰি দিম কাৰণ সেইখিনি যদি আমি এটা এটাকে ক'বলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব তাতে আপোনালোকে গোটেইখিনি ডাটা পাই যাব মানে ৰাইটাৰ্স বিলাকৰ এগেইনষ্টত বুকস বিলাক যিখিনি নৰ্মেলি কোৱেশ্চনছ সুধি থাকে সেইখিনি আপোনালোকে পাই যাব প্লাস
যিখিনি আপোনালোকে যদি সাহিত্য একাডেমি এৱাৰ্ড একদম কণ্টিনিউৱাছলি কোনে পাইছে গোটেইখিনি ডাটা যদি লাগে আপোনালোকে সেই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব, যিটো মই টেলিগ্ৰাম চেনেলত মই আপলোড কৰি দিম। অ'কে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু নতুন কথা জানিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ভিডিঅ'জ আৰু আগলৈ আপোনালোকে পাই থাকে। আজিলৈ এৰিছোঁ, ধন্যবাদ।